ফাঁচি জোতাটো মানে 100% এইটো সকলোকে পিপুলছ অফ কাৰ্বি আংলং এণ্ড ডিমা হাছাও চবকে মোৰ ফালৰ পৰা ভেৰি মাছ থেংকছ টু দেম ফৰ দেয়াৰ ছেক্ৰিফাইচ এণ্ড ফৰ স্পেয়াৰিং দেয়াৰ প্ৰিচিয়াছ টাইম। প্ৰথম 5টা কাম কি ভাবিছে? 5টা কাম মানে মই প্ৰথমটো হৈছে প্ৰত্যেক বছৰ মই গছ 1 লাখকৈ লগাম। আৰু ছেকেণ্ডটো হৈছে মই যিখিনি পানীটো আমি বচাব লাগিব, এতিয়া পানী ৱাটাৰ টেবুল মৰিগাঁও বুলি কওক, নগাঁও বুলি কওক, বহুত ৱাটাৰ টেবুল ডাউন হৈছে। এইটো পৰা কাৰ্বি আংলং যিখিনি কেটছমেণ্ট এৰিয়া আছে যথেষ্ট পানীটো মই বচাম, কাৰণ মানুহ জীয়াই থাকিব লাগিব। আৰু প্ৰত্যেকজনে 16 লিটাৰ্ছকৈ অক্সিজেন লাগে। একটা ডাঙৰ গছ যদি হয় তেতিয়া মানে 16% মানে অক্সিজেন দিব পাৰে। 5 বছৰ মই 5 লাখকৈ গছ লগাম, তেতিয়া যথেষ্ট মই যোৱাৰ পিছতো অক্সিজেন লৈ থাকিব পাৰিব। আপোনাৰ বিৰুদ্ধে কেইবাগৰাকী প্ৰাৰ্থী আছে, কিন্তু আপুনি বৰ্তমান আগবাঢ়িছে, সকলো পিছ পৰিছে, কি ক'ব? বহু কেণ্ডিডেট আছিলে। জনসাধাৰণে মোক কি কয়, আমাৰ যথেষ্ট ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, তাৰপিছত মোদী অমিত শ্বাহ, তাৰপিছত ডক্টৰ তুলিৰাম লংহাং দেৱলাৰ গড়ল ছাৰ যথেষ্ট কাম কৰাৰ কাৰণে ডেভেলপমেণ্টত এইখিনি আমি আগবাঢ়ি আছোঁ, ভোট যিখিনি আমি পাই আছোঁ। APSLCও কিন্তু এইবাৰ আপোনালোকৰ সৈতে টাফ কণ্টেষ্ট কৰিছে, মানে ছেকেণ্ড লিডত আছে এইবাৰ APSLC। হয় হয়, কি কাৰণে বুলি ভাবে? কি কাৰণে বুলিতো ক'ব নোৱাৰে, মানে পলিটিক্স ইজ লাইক এ ফ্লাড ৱাটাৰ, হয় নে নহয়? এনেই ওপৰৰ চাওঁতে ঠিক ঠাক থাকে, কিন্তু ভিতৰতো বহুত কাৰেণ্ট থাকে। এইটো আমি ক'ত কেনেকুৱা হয়, আমি ইলেকশ্যন পিছত আমাৰ যিখিনি বিজেপি ডিষ্ট্ৰিক্ট কমিটি আছে, জয়ী কিন্তু প্ৰায় নিশ্চিত হৈ পৰিছে, হয়তো আৰু মাত্ৰ 1 ঘণ্টাতে ফলাফল ওলাই পৰিব। এইটোতো 100%, এইটো 100%। এতিয়া ৰাইজক কি ক'ব? যিটো আপুনি যদিও আনুষ্ঠানিক হোৱা নাই, কিন্তু আপুনি প্ৰায় জয়ী হোৱাৰ দৰে হৈছে। ৰাইজক মই মোৰ ফালৰ পৰা ধন্যবাদ দিব বিচাৰিছোঁ। আমাৰ কাৰ্বি আংলং ডিমা হাছাও বহুতখিনি সমস্যা আছে, এইটো আমি আলাপ আলোচনা কৰি আমি একেলগে কাম কৰি যাব লাগিব। চেণ্ট্ৰেল যিখিনি স্কিম, চেণ্ট্ৰেল যিখিনি আঁচনি আৰু ষ্টেটৰ যিখিনি আঁচনি, ডিষ্ট্ৰিক্ট যিখিনি আঁচনি আমি একেলগে আলোচনা কৰি আমি মানে লৈ আনিব লাগিব আৰু জিলাটো উন্নতি কৰিব লাগিব। সেইখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ।